বহুত পানী আমাৰ দোকানৰ পৰা ওলোৱা আচলতে বৰ্তমানৰ যিখন শাসনাধিষ্ঠিত বিজেপি চৰকাৰ, এই চৰকাৰখনে গুৱাহাটীৰ কৃত্ৰিম বান ৰোধ কৰা বুলি যিমানে ঢাক ঢোল নবজাত কিয় নতুন নতুন অঞ্চলত আচলতে কৃত্ৰিম বানৰ সৃষ্টিহে হোৱা দেখিবলৈ পোৱা গৈছে। আৰু পূৰ্বতে নাৰেংগী ফৰেষ্টগেট অঞ্চলত কৃত্ৰিম বান কোনো ধৰণৰ হোৱা দেখা পোৱা নাছিল। আজি এজাক বৰষুণতে ফৰেষ্টগেট অঞ্চলত ইমানেই কৃত্ৰিম বান হৈছে যে ইয়াৰ পৰা যান জঁট একেবাৰে কলংবাৰ বজাল পাথৰ কৰিলৈ বিয়পি গৈছে। গতিকে আমাৰ এই য'ত কৃত্ৰিম বান সৃষ্টি হৈছে, এই বানৰ সন্মুখতে কাষতে এজন পৌৰ নিগমৰ কাউন্সিলৰৰ অফিচ আছে। তেওঁলোকে আচলতে এই কৃত্ৰিম বান ৰোধ কৰাৰ কাৰণে কোনো ধৰণৰ চিন্তা চৰ্চা, কোনো ধৰণৰ কাম কাজ কৰিবলৈ দেখা পোৱা যোৱা নাই। তেওঁলোকে কাৰ্যালয়ত বহি বিভিন্ন ধৰণৰ হিতাধিকাৰী আঁচনিৰ সৃষ্টি কৰি কেৱল ভোটৰ স্বাৰ্থত হিতাধিকাৰী সৃষ্টি কৰাত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে। তেওঁলোকৰ কাৰ্যালয়ৰ সন্মুখতে আজি কৃত্ৰিম বানৰ কাৰণে সৰু সৰু ল'ৰা ছোৱালী স্কুলৰ পৰা অহা যোৱা কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। বিয়া খাবলৈ যোৱা মানুহ অহা যোৱা কৰিবলৈ নোৱাৰা সৃষ্টি হৈছে। তেওঁলোকৰ আচলতে দায়িত্ব আৰু কৰ্তব্য পাহৰি গৈছে। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষ চৰকাৰক এজন সাধাৰণ জনসাধাৰণ হিচাপে দাবী জনাইছোঁ, অতি সোনকালে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান ৰোধ কৰিব লাগে, যাতে সৰ্বসাধাৰণ ৰাইজ উপকৃত হ'ব পাৰে। সঁচা অৰ্থত গুৱাহাটী পৌৰ নিগমে কোনো ধৰণৰ কাম কৰা দেখিবলৈ আমি পোৱা নাই। যেতিয়া কৃত্ৰিম বানৰ সৃষ্টি হয়, বাতৰি পৰিৱেশন হয়, তাৰপিছত তেওঁলোকে দুখনমান কোৰ্ট লৈ আহি দুজনমান লেবাৰে একেবাৰে মিছাও ৰাইজক চমক খুৱাবৰ কাৰণে অলপ জাবৰ জোঁথৰ আচলতে চাফা কৰা দেখিবলৈ পোৱা যায়। কিন্তু পুনৰ এজাক বৰষুণ আহিলে নতুন নতুন ঠাই প্লাবিত হৈ কৃত্ৰিম বানৰ সৃষ্টি হয়। তাৰ উদাহৰণস্বৰূপে আজি নাৰেংগী ফৰেষ্টগেট অঞ্চলত পূৰ্বতে কোনো ধৰণৰ কৃত্ৰিম বান হোৱা নাছিল। আজি এজাক বৰষুণতে ইমানেই কৃত্ৰিম বান হৈছে যে আপোনালোকে দেখা পাইছে যে ৰাতিপুৱাৰ পৰা স্কুললৈ ল'ৰা ছোৱালী অহা যোৱা কৰিব পৰা অৱস্থা নোহোৱা হৈছে। এই বিয়া খাবলৈ আহিছে মানুহ দেখা পাইছে আপোনালোকে, বিয়া খাবলৈ মানুহ অহা যোৱা কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। যান জঁটৰ ইমানেই সৃষ্টি হৈছে যে যান জঁট গৈ একেবাৰে পাথৰ কৰি কলংবাৰ বজাৰ বন্ধালৈ একেবাৰে যান জঁটৰ সৃষ্টি হৈছে। আজি এম্বুলেন্স অহা যোৱা কৰিব নোৱাৰাৰ সৃষ্টি হৈছে। অথচ আমাৰ সন্মুখতে আমাৰ এই কৃত্ৰিম বানস্থলীৰ কাষতে এটা পৌৰ নিগমৰ এজন কাউন্সিলৰৰ অফিচ আছে। তেওঁ দিনে নিশাই এই কাউন্সিলৰৰ অফিচত বহি হিতাধিকাৰী আঁচনি সৃষ্টি কৰাত ব্যস্ত থাকে। অথচ এই যে জনসাধাৰণৰ স্বাৰ্থৰ যিবিলাক কাম, ৰাস্তা ঘাট চাফা কৰা, নালা নৰ্দমা চাফা কৰা, কৃত্ৰিম বান ৰোধ কৰা, এইসমূহ কাম তেওঁলোকে কৰিবলৈ দেখা পোৱা নাযায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।